সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ হোষ্টেলৰ পৰা যিজন ল'ৰা নিখোজ হৈছিলে তেওঁ ওচৰে পাজৰে আছিলে। আচলতে তেওঁ ওলালেহি। এতিয়া সকলোকে আমি ধন্যবাদ দিছোঁ। গতিকে আমি আৰক্ষী বিষয়াকো ইয়াৰ দ্বাৰা জনাইছোঁ যে আমি এজাহাৰ দিছিলোঁ, কিন্তু আমি শিশুটিক পালোঁ। গতিকে সকলোলৈ অশেষ ধন্যবাদ জনাইছোঁ। আৰু পুনৰবাৰ এনেকুৱা কিছুমান ঘটনা হ'লে আমি প্ৰত্যেক দল সংগঠন আৰু আমাৰ মেডিয়াৰ পৰা আমি নিশ্চয়কৈ সহায় বিচাৰিম। অশেষ ধন্যবাদ। আৰু বেছি নকওঁ। আৰু ল'ৰাটি এতিয়া একচুৱেলি ল'ৰাটি হোষ্টেলত থাকিবলৈ মন নাই। আচলতে সেইটো সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হয়েই, সেইটো বুজা কথা আচলতে। গতিকে মাক দেউতাকলৈ মনত পৰিছে, তেওঁ ক'ব নেজানিছিলে। আচলতে কোৱা হ'লেতো ভালে আছিলে। গতিকে সকলোকে পুনৰবাৰ ধন্যবাদ দিছোঁ। আৰু বিশেষকৈ পৰিয়ালৰ কোন আছিলে আমাৰ তেওঁ পেহীয়েকজনী ইয়াতে থাকে। তেওঁ মানে বহুত চিন্তা কৰিছিলে। গতিকে এতিয়া বিচাৰি পোৱাৰ পাছত আমি চবেই খুব ভাল পাইছোঁ আৰু সকলোকে পুনৰবাৰ ধন্যবাদ দিছোঁ। ল'ৰাটোক পালোঁ, এতিয়া মনটো মোৰ ভাল লাগিছে। মই বিচাৰি কৈছিলোঁ, ই নিজে আহিলে বুলি কৈছে। মই এতিয়া লগ পোৱা নাই। কৈ তাকো নাদি দিছিল কৈছে মানে নাবি কৈছিলাম কি না ভাল লাগিছে। মই ইয়াক কিমান কৈছো, বাবা কিবা হলে মোৰ ওচৰতে আহিবি। ঠিক আছে না বেটা? ঠিক হে তুম? ঠিক আছে আপোনালোকে হয় কৈছে। बात कर ধন্যবাদ। अच्छा ভয় করবো না, ভয় করবো না বাবা। अभी पापा है ना आपका हॉस्टल में रहने का मन नहीं है क्या आपको? नहीं है, इसलिए मम्मी पापा को ढूंढ के गया था।